এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। নগাঁৱৰ পাথৰিত 6খনকৈ গৰু ভৰ্তি বাহন জব্দ। নগাঁও পাথৰিৰ স্থানীয় ৰাইজে আৰক্ষীৰ সহযোগত জব্দ কৰে বৃহৎ সংখ্যক গোধন। অবৈধ গৰুখিনিৰ সৈতে আৰক্ষীয়ে আটক কৰিছে 17টাকৈ গৰু সৰবৰাহকাৰী। উল্লেখ্য যে বিগত কেইবাদিন ধৰি নগাঁৱৰ বিভিন্ন প্ৰান্তত গৰু চুৰিৰ ঘটনা সংঘটিত হৈ আহিছে। একো নহয় কি ফল আছিল নেকি? জাৰ্চি গৰুৰ পোৱালি ভৰ্তি গৰুখিনি দেখা পোৱা গ'লো দেখি হ'ব ইমান গাল যুৱ সংঘৰ বিহু আছিলে, বিহু খানা হৈ আছিলে। খানা হওঁতে আমি ইয়াতে আছোঁ থাকোঁতে এই গাড়ী এখন আছিলে, গাড়ীখন হঠাৎ মানে পাল্টি খাই গ'ল। কোনো একো নাই, পাল্টি খালে গোটেই গাড়ী গৰু আছিলে দেই, গৰু আছিলে। গৰু পাল্টি হোৱাৰ পিছতে দেখিছোঁ দেখোন আপোনাৰ ইয়াত চব গৰু গাড়ী, গোটেই চব গৰু গাড়ীয়ে 10খনমান গাড়ী আছে নেকি মেবি, চব গৰুৱে সৰবৰাহ হৈ আছে নেকি, আনখনেই ধৰক আৰু গৰু বস্তু কি হৈ আছে কি নাই বাৰু নাজানো এতিয়া। কিন্তু আৰু এখন মানে যিখন আপোনাৰ গাড়ীখন মানে পাল্টি খাইছিলে, গাড়ীখন আমাৰ ইয়াত পুলিচ প্ৰশাসনৰ মানুহ আছিলে, তেওঁলোকে যিখন ৰচিদখন চালে মানে ৰচিদখন জানুৱাৰী ৰচিদ, কিন্তু গাড়ী গৰু আনিছে আজি। কি সন্দেহ কৰিছে চুৰি হ'ব চাগে, এতিয়া গাড়ী আৰু পুলিচ প্ৰশাসনে লৈ গৈ আছে, আপোনালোকে চাওক কি কৰিব পাৰে, আপোনাৰ কথা আৰু।